অবৈধভাৱে গৰুৰ গাড়ী এইটো চলি আছে। আগে পাছে শুনা পাইছো, যিহেতু আজি দেখা পালো যে গৰুৰ গাড়ী যাইছে, ৰাইজৰ সহায় লৈ কেনে গৰুৰ গাড়ীটো ধৰিলো। ধৰাৰ পিছত আমি আমাৰ বাবুৰি থানাৰ অচি ছাৰক মাতি দিলো। অচি ছাৰে পেট্ৰলিং গাড়ীটো পঠাই কেনে গৰুৰ গাড়ীটো থানালৈ আনে। তাৰ পিছত মই FIR দিম বুলি ভাবতে আমাৰ সংগঠনৰ ৰাষ্ট্ৰীয় প্ৰধান ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট গোবিন্দ পাল আহিল। ইয়াতে আহি কেনে মোক কিবা কিবি সোধা পোছা কৰিল। মোক ক'লো যে এইটো গৰুৰ গাড়ীত আপুনি বোলে হেৰি কৰি আছিল। ড্ৰাইভাৰটো ক'লে, ড্ৰাইভাৰটোক যখন সোধা পোছা কৰিল, তাৰপিছত মই বাহিৰত যাই কিনে তেখেতৰ লগত কথা পাতি থকা অৱস্থাত তেখেতে মোক মাৰিল। ধূপধাপকে মাৰি মোক চেচুৱাই লৈ গেল অভয়পুৰী থানাৰ সন্মুখৰ পৰা। কিয় মাৰিছে? নাজানো, ইয়াৰ লগত কিবা জড়িত আছে নেকি? থাকিব পাৰে, নহলে কিয় মাৰিব মোক? জড়িত আছে নিশ্চয়। ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট বুলি কৈছে। কেইটা গৰু আছে? 8টামান নাছিলে গৰু। কাগজ পাতি নাই আকৌ। কাগজ পাতি দেখা নাই। এতিয়া কি কৰিব আপুনি মাৰাৰ কাৰণে? মই FIR কৰিম। গোবিন্দ পাল কি হয়? ৰাষ্ট্ৰীয় ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট। তেখেতে আপোনাক মাৰিছে মোক মাৰিছে থানাৰ আগত? থানাৰ আগত, হয়। মাৰি কেনে মোৰ চলা ঠলা ফাৰাই দিছে। গোবিন্দ পাল আৰু অমৃত বৰ্মনে মোক চেচুৱাই লৈ গৈছে টানি কেনে, বেয়াকে মাৰিছে। এইবিলাকত পুৰা মাৰিছে, মোৰ মাথা বিষাই আছে এখনো। আপুনি কি বজৰং দলৰ সদস্য নেকি? সদস্য হয়, ৰাষ্ট্ৰীয় বজৰং দলৰ সদস্য হয়। সক্ৰিয় সদস্য এজন। কি নাম ভাই আপোনাৰ? ড্ৰাইভাৰ আপুনি আছিল নেকি? এড্ৰেছটো লৈ লওক। ড্ৰাইভাৰ আছিল, মই তাৰ লগত আছিল। কেইটা গৰু আছিল? 8টা, 2টা সৰু আৰু 2টা অলপ ডাঙৰ। কি গাড়ী আছিল এইখন? কেণ্টাৰা, ক'ৰ পৰা ক'ত নি আছে এইটো? কুণ্ঠাইবাৰী বাজাৰ, মালিকৰ নাম কি আছিল? চুৰমান আলী। মিস্ত্ৰী আলা বুলি কয় নেকি তেখেতক? নহয়, কি নাম? লৈ আছিল ক'ত লৈ গৈ চুৰমান আছে? আলী। প্ৰায়ে লৈ যায়। নহয়, তাৰমানে বাজাৰৰ মালখিনি আহে।